নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ 24 তাৰিখে হ'ব লগা এন্থ্ৰপলজি পৰীক্ষাৰ কিছুমান ইম্পৰ্টেণ্ট MCQs। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টোত এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে আৰু লগতে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে। গতিকে এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াতে তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰৰে MCQসমূহ আহিব পৰা সম্ভাৱনা থকা দিয়া হৈছে। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু মই যিমান পাৰোঁ সিমান স্পীডত ক'বলৈ চেষ্টা কৰিম। তোমালোকেও ভিডিঅ'টো যেতিয়া চাবা তোমালোকে 2x কৰি পেলাই স্পীডটো বঢ়াই ল'বা আৰু চাবা, ঠিক আছে। এতিয়া প্ৰথমটো প্ৰশ্ন চোৱা, নৃ আৰু তত্ত্ব এই দুয়োটা শব্দ কোনটো শব্দৰ পৰা সৃষ্টি হৈছে সেইটো সুধিছে। গতিকে জানাই সকলোৱে এইটো এটা বহুত সহজ প্ৰশ্ন উত্তৰ হয়নে। গতিকে ইয়াৰ উত্তৰটো হ'ব কটো নৃতত্ত্ব, ঠিক আছে। পিছৰটো চাওঁ আমি। নৃতত্ত্ব ইংৰাজী প্ৰতিশব্দ কি এইটোতো জানাই, এন্থ্ৰপলজি আমি কৈয়ে থাকোঁ হয়নে। তাৰপিছতে নৃতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ এন্থ্ৰপলজি দুটা কোনটো শব্দৰ পৰা উৎপত্তি হৈছে, কোনটো শব্দৰ পৰা উৎপত্তি হৈছে, গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে। তোমালোকে যেতিয়া চাবা চাই যাবা তোমালোকে হিচাপ কৰি যাবা তোমালোকে কিমানটা শুদ্ধ কৰিছা নিজাববীয়াকৈ, ঠিক আছে। তাৰপিছতে মানুহৰ সৃষ্টি ক্ৰমবিকাশ আৰু বিৱৰ্তনৰ লগতে বিভিন্নতাক সামৰি লোৱা অধ্যয়নক কি বুলি কোৱা হয়, কি বুলি কোৱা হয়, নৃতত্ত্ব বুলি কোৱা হয়, ঠিক আছে। তাৰপিছতে লেটিন শব্দৰ এন্থ্ৰপলজিয়া শব্দটোৰ অৰ্থটো কি হয় সুধিছে। সেই শব্দটোৰ অৰ্থটো হৈছে মানৱ বা মানৱ অধ্যয়ন। তোমালোকে এটা যদি কিবা মোৰ কওঁতে ভুল হয়, আনচাৰ যদি ভুল হয় তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা আৰু তোমালোকে কমেণ্টবোৰ চেক কৰিবা। কিবা কাৰণত যদি কিবা ভুল হয় মই কমেণ্টত আকৌ শুদ্ধ কৰি দিওঁ, ঠিক আছে। তোমালোকে যদি দিয়া তোমালোকে যদি কোৱা এইটো ভুল হৈছে এইটোহে শুদ্ধ হয়, মই আকৌ সেইটো চেক কৰোঁ, কৰি পেলাই তোমালোকৰ যদি শুদ্ধ হয় সঁচাকৈ মই কমেণ্টটো পিন কৰি দিওঁ। গতিকে তোমালোকে চাই ল'বা, ঠিক আছে। নৃতত্ত্ব অৰ্থ কি, নৃতত্ত্বৰ অৰ্থ হৈছে মানৱ বিজ্ঞান, ঠিক আছে। তাৰপিছতে পোনপ্ৰথমবাৰৰ বাবে ইংৰাজী এন্থ্ৰপলজি শব্দটো কিমান শতিকাত ব্যৱহাৰ কৰা হৈছিলে, কিমান শতিকাত ব্যৱহাৰ কৰা হৈছিলে, কিমান শতিকাত, 17 শতিকাত, ঠিক আছে। তাৰপিছতে পোনপ্ৰথমবাৰ ইংৰাজীত কোনটো শব্দ ব্যৱহাৰ কৰা হৈছিল, পোনপ্ৰথমবাৰে এন্থ্ৰপলজি শব্দটো ব্যৱহাৰ কৰা হৈছিল, ঠিক আছে। তাৰপিছতে এন্থ্ৰপলজিজ এবষ্ট্ৰেক্টেড এখন এনেকুৱা গ্ৰন্থ এখন আছে, সেই কিতাপখন কোনে প্ৰকাশ কৰিছিল সেইটো সুধিছে। সেই কিতাপখন প্ৰকাশ কৰিছিল হেনৰি হেৰিংমেনে, ঠিক আছে। তাৰপিছতে আকৌ সেই কিতাপখনেই কিমান চনত প্ৰকাশ হৈছিল সেইটো সোধা হৈছে। সেই কিতাপখন প্ৰকাশ হৈছিল 1655 চনত। তাৰপিছতে 1655 চনত প্ৰকাশ হোৱা পুথিখন নৃতত্ত্বক কি বুলি আখ্যা দিয়া হৈছে, কি বুলি আখ্যা দিয়া হৈছে, মানৱ ইতিহাস বুলি আখ্যা দিয়া হৈছে। তাৰপিছতে কোন চনত শৃংখলাবদ্ধভাৱে নৃতত্ত্বক এক বিষয় হিচাপে প্ৰতিষ্ঠা কৰে আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত দৰ্শন নৃতত্ত্ব অন্তৰ্ভুক্ত কৰে, কিমানত কৰে, 1772ত কৰে, ঠিক আছে। পিছত চাওঁ, কোন বিখ্যাত দাৰ্শনিকে বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত দৰ্শন নৃতত্ত্ব অন্তৰ্ভুক্ত কৰে, ইমানুৱেল কাণ্টে কৰিছিল। তাৰপিছতে শতিকাত শৃংখলাবদ্ধভাৱে নৃতত্ত্বক এক বিষয় হিচাপে প্ৰতিষ্ঠা কৰে আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত দৰ্শন নৃতত্ত্ব অন্তৰ্ভুক্ত কৰে 18 শতিকাত। এতিয়া চোৱা ইয়াতে কিছুমান যদি স্পেলিং ভুল হৈ থাকে সেইবোৰ নিজে তোমালোকে মানে গম পাবাই, আৰু এতিয়া তোমালোক বহুত ডাঙৰ ল'ৰা ছোৱালী, গতিকে তোমালোকে ইয়াতে এইটো ভুলকৈ লিখিছে এইটো সেইবিলাক কমেণ্ট নকৰিবা দেই। তাৰপৰা 15 নম্বৰটো চোৱা, 15 নম্বৰটোৰ উত্তৰটো হ'ব কটো চাৰ্লছ ডাৰউইন। তাৰপিছতে মানৱ দেহৰ কংকালটোত কেইডাল হাড় থাকে, কিমান থাকে, 206ডাল, এইটো সকলোৱে জানা। মানৱ কংকালত জন্মতে কিমানডাল হাড় থাকে, মানৱ কংকালত জন্মতে কিমানডাল হাড় থাকে, 270ডাল। তাৰপিছতে আন্তঃকংকাল কেইটা ভাগত বিভক্ত, আন্তঃকংকাল দুটা ভাগত বিভক্ত। তাৰপিছতে অক্ষয়ী অংশ কোন দুটা হাড়ৰ দ্বাৰা গঠিত, অক্ষয়ী অংশ কবণ্ডৰ আৰু লাওখোলাৰ দ্বাৰা গঠিত। তাৰপিছতে মানৱ কংকালৰ আন্তঃকংকালৰ অক্ষয়ী অংশৰ লাওখোলাত কেইটুকুৰা হাড় থাকে, কিমান থাকে, 22 টুকুৰা। তাৰপিছতে লাওখোলাৰ অংশ দুটা কি কি, লাওখোলাৰ অংশ দুটা হৈছে যে কৰোটি আৰু মুখমণ্ডল। তাৰপিছতে মুখমণ্ডল কেইটুকুৰা হাড়ে গঠিত, মুখমণ্ডল আমাৰ 14 টুকুৰা হাড়েৰে গঠিত। ইয়াৰ পিছতে লালাটিকা অস্থি হাড়ডালে কৰোটিৰ সন্মুখ অংশত থাকি কি গঠন কৰে, কি গঠন কৰে, কপালখন গঠন কৰে। তাৰপিছতে চাওঁ 24 নম্বৰ, লালাটিকা অস্থি দুয়োকাষে কেইটা স্পিড থাকে, কেইটা স্পিড থাকে, দুটা স্পিড থাকে। ইয়াৰ পিছতে লালাটিকা অস্থিত দুয়োকাষে দুটা স্পিড থাকে, তাক কি বুলি কোৱা হয় বা কি বোলা হয়, তাক লালাটিকা স্পিড বুলি কোৱা হয়। তাৰপিছত হাড়ডালৰ মাজৰ অংশত বাহিৰলৈ থকা স্পিডটো কি, সেইটো হৈছে মস্তক পাৰ্চিষ্টি স্পিড। তাৰপিছত সমমিতাধি শিৱনৰ দুয়োপিনে মস্তক পাৰ্চিস্থিত
থকা সৰু সৰু ৰন্ধ দুটাৰ মাজৰ অংশ কি বোলা হয় উভেলিয়ন বোলা হয় তাৰপিছতে অনুকপাল অস্থি হাড়ডাল লাওখোলাৰ কোনফালে অৱস্থিত তলফালে অৱস্থিত ইয়াৰ পিছতে অনুকপাল অস্থি থকা মহাৰণ্ডৰ ভিতৰলৈ কোনটো হাড়ৰ প্ৰথম কশেৰুকা দুখৰ সোমাই থাকে ৰাজহাড়ৰ তোমালোকে আমি সেকেন্ড ইয়াৰৰ যোনটো এন্থ্ৰোপলজি ভিডিও দিছিলো পৰীক্ষাৰ বাবে হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ তাতে তোমালোকে হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰৰ বুলি ভাবি চাই আছা আৰু সুধিছেও যে এন্থ্ৰোপলজি পৰীক্ষা হৈ গ'ল নেকি তেওঁ নিশ্চয় হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰৰ হয় হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ এক্সাম হৈ যোৱা নাই মহাৰণ্ডৰ দুয়োকাষে কেইটা অস্থিকণ্ড আছে কেইটা আছে দুটা টেক্সনমি শব্দটো কোনে ব্যৱহাৰ কৰিছিল পি ডা কেণ্ডল আৰু আগাষ্টিনে ঠিক আছে তাৰপিছতে পি ডা কেণ্ডল আগাষ্টনে পোনপ্ৰথমে প্ৰকাশ কৰা তেখেতৰ গ্ৰন্থখনৰ নাম কি আছিলে তেখেতৰটো 3 নম্বৰটো হ'ব তাৰপিছতে ইংৰাজী টেক্সনমি শব্দটো কি শব্দ হয় এটা গ্ৰীক শব্দ তাৰপিছতে প্ৰাণীসমূহৰ বৈজ্ঞানিক নাম প্ৰদান কৰা কৃতিত্বৰ অধিকাৰী কোন ইয়াৰ উত্তৰটো খটো হ'ব লিনিয়াছ তাৰপিছতে কোনে পোনপ্ৰথমে জীৱৰ দ্বিপদ নামকৰণ পদ্ধতি আগবঢ়াইছিল ইয়াৰ উত্তৰটো হ'ব খটো তাৰপিছতে কেৰোলাছ লিনিয়াছক কি বুলি কোৱা হয় বা তাৰপিছতে 1735 চনত কেৰোলাছ লিনিয়াছে কোনখন গ্ৰন্থ প্ৰকাশ কৰিছিল ইয়াৰ উত্তৰটো হ'ব খটো তাৰপিছতে সকলো জীৱ কিহৰ দ্বাৰা গঠিত হয় কোষৰ দ্বাৰা কোষৰ সংখ্যা অনুযায়ী সকলো প্ৰাণীক প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰা হৈছে দুটা তাৰপিছতে কোষৰ সংখ্যা অনুযায়ী সকলো প্ৰাণীক প্ৰধানকৈ কি ভাগত বিভক্ত কৰা হৈছে এটো হ'ব খটো এককোষী প্ৰাণী আৰু বহুকোষী প্ৰাণী তাৰপিছতে বহুকোষী প্ৰাণী আমি কেইটা ভাগত ভাগ কৰিব পাৰো বহুকোষী প্ৰাণীক আমি দুটা ভাগত ভাগ কৰিব পাৰো ইয়াৰ পিছতে মেৰুদণ্ডী কেই প্ৰকাৰ মেৰুদণ্ডী 5 প্ৰকাৰৰ ইয়াৰ পিছতে প্ৰাইমেটৰ শ্ৰেণী বিভাজন লিনিয়াছে কোন চনত আগবঢ়াইছিল এটো উত্তৰ হ'ব 1758 চনত গণ প্ৰাইমেটৰ ভাগ হৈছে দুটা তাৰপিছতে জীৱৰ উৎপত্তি সম্পৰ্কে থকা অৱধাৰণাসমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে ইয়াৰ পিছতে পৰিবেশৰ কোনটো উপাদানৰ পৰা প্ৰাকৃতিক প্ৰক্ৰিয়াৰে জীৱৰ উৎপত্তি হয় অজৈব ঠিক আছে আমি পিছৰ চাওঁ অধিভৌতিক শক্তিৰ দ্বাৰা কিহৰ উৎপত্তি হয় জীৱৰ উৎপত্তি হয় তাৰ পিছতে জীৱৰ উৎপত্তি তথা বিৱৰ্তন সম্পৰ্কে প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰিছে 4টা ভাগত বিভক্ত কৰিছে ইয়াৰ পিছতে জীৱৰ উৎপত্তি তথা বিৱৰ্তন সম্পৰ্কে থকা বিভিন্ন মতবাদসমূহ কোনে বিভক্ত কৰিছে আৰ.এছ. লালে বিভক্ত কৰিছে ইয়াৰ পিছতে মানুহৰ আবিৰ্ভাৱৰ সঠিক সময় বুলি কাল্পনিক অভিমত কোনে আগবঢ়াইছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ঘটো ইয়াৰ পিছতে আৰ্ক বিশ্বপ উচ্চাৰে কোন চনত মানুহৰ আবিৰ্ভাৱৰ সঠিক সময় বুলি কাল্পনিক অভিমত আগবঢ়াইছে 4004 চনৰ তাৰপিছতে আৰ্ক বিশ্বপ উচ্চাৰে কিমান তাৰিখে মানুহৰ আবিৰ্ভাৱৰ সঠিক সময় বুলি কাল্পনিক অভিমত আগবঢ়াইছে 23 অক্টোবৰ তাৰপিছতে এক দৈবিক অলৌকিক শক্তিক এই সূত্ৰই কি বুলি অভিহিত কৰিছে ঈশ্বৰ বুলি ইয়াৰ পিছতে ঈশ্বৰে প্ৰথমতে সৃষ্টি কৰা পুৰুষজনৰ নাম কি আছিল আদম আছিল তাৰপিছতে আদমৰ কামিহাৰৰ পৰা আবিৰ্ভাৱ হোৱা নাৰীগৰাকীৰ নাম কি আছিল তেওঁৰ নাম আছিল ইভ ইয়াৰ পিছত নাৰায়ণৰ প্ৰথম অৱতাৰ ক'ত হৈছিল মৎস্যৰূপে পানীত হৈছিল ইয়াৰ পিছত কোনে জীৱৰ আবিৰ্ভাৱ সম্পৰ্কে হিন্দু ধৰ্ম গ্ৰন্থত উল্লেখ থকা দশাৱতাৰৰ উদাহৰণ দাঙি ধৰিছে কোনে ভুৱন মোহন দাসে ইয়াৰ পিছতে জীৱৰ জীৱাশ্মৰ অৱশেষ অধ্যয়ন কৰি সংহাৰ সূত্ৰটো কোনে উপস্থাপন কৰিছিল ইয়াৰ উত্তৰ হ'ব গটো তাৰপিছত বিৱৰ্তন সূত্ৰজনক বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন কটো তাৰপিছতে দ্য অল্ড ষ্টন এজ কিতাপখন কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খটো তাৰপিছতে কোনটো ভাষাত প্ৰাক ইতিহাস শব্দটো প্ৰথমে প্ৰয়োগ কৰে ইংৰাজী ভাষাত তাৰপিছতে ইংৰাজী ভাষাত প্ৰাক ইতিহাস শব্দটো প্ৰথমে কোনে প্ৰয়োগ কৰে শুদ্ধ অপচনটো কটো হ'ব ইয়াৰ পিছত ডেনিয়েল উইলছনে কিমান চনত এই কিতাপখন উলিয়াইছিলে হেতু সোধা হৈছে কিমান চনত উলিওৱা হৈছিলে শুদ্ধ অপচন গটো হ'ব ইয়াৰ পিছত ডেনিয়েল উইলছনে লিখা কিতাপখনৰ নামটো সোধা হৈছে নামটো গটো হ'ব ইয়াৰ পিছতে ছাৰ জন লাভকে কিমান চনত প্ৰিহিষ্ট্ৰিক টাইমছ নামৰ গ্ৰন্থখন প্ৰকাশ কৰিছিলে অপচনটো ঘ হ'ব ইয়াৰ পিছতে প্ৰিহিষ্ট্ৰিক টাইমছ নামৰ কিতাপখন কোনে প্ৰকাশ কৰিছিলে ছাৰ জন লাভকে কৰিছিলে তাৰপিছত এডৱাৰ্ড টাইলৰে লিখা কিতাপখনৰ নাম কি আছিলে শুদ্ধ অপচনটো হ'ব খটো মই যিমান পাৰো স্পিড কৰিবলৈ চেষ্টা কৰিছো দেই তাৰপিছতে এইটো কুৱেশ্যনৰ আনসাৰটো গটো হ'ব তাৰপিছতে পিছৰ চাওঁ
70 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো কটো হ'ব তাৰপা মানৱ ইতিহাসত কেইটা ভাগত ভাগ কৰা হৈছে তোমালোকে মোক কমেন্ট বক্সত জনাবা তাৰ পিছতে 72 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো গটো হ'ব প্ৰাক ইতিহাসক কেইটা ভাগত ভাগ কৰিছে তিনিটা ভাগত ভাগ কৰিছে তাৰ পিছতে এটো প্ৰশ্নৰ উত্তৰটো গটো হ'ব তাৰপা প্ৰত্নপ্ৰস্তৰ যুগৰ পৃথিৱীৰ ঠায়ে ঠায়ে মানুহে ক'ত বাস কৰিছিল গুহাৰ ভিতৰত তাৰ পিছতে এইটো প্ৰশ্নৰ উত্তৰটো ইউৰোপ তাৰ পিছৰটো প্ৰশ্নৰ উত্তৰটো হ'ব তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা আৰু পঢ়ি ল'বা দেই স্ক্ৰিনশ্বট ল'বা কিন্তু সাংস্কৃতিক শব্দটো কোনটো শব্দৰ পৰা আহিছে সংস্কৃতৰ সংস্কাৰ শব্দৰ পৰা আহিছে তাৰ পিছতে ইয়াৰ উত্তৰটো খটো হ'ব এটো উত্তৰটো হ'ব কটো তাৰ পিছত কালচাৰ শব্দটো কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে কলৰে তাৰ পিছত এইটো প্ৰশ্নৰ উত্তৰটো ঘটো হ'ব এইটো চাই লোৱা স্ক্ৰিনশ্বট লৈ লোৱা পঢ়ি ল'বা ইমান কৈ থাকিলে বহুত সময় গুচি যাব স্ক্ৰিনশ্বট লৈ লোৱা ধুমাধুম আৰু এবাৰ চাই লোৱা ঠিক আছে ইয়াৰ উত্তৰটো কটো হ'ব ইয়াৰ উত্তৰটো খটো হ'ব ইয়াৰ উত্তৰটো দুটা কটো হ'ব তাৰ পিছতে এইটো উত্তৰটো ঘটো হ'ব ইয়াৰ পিছৰটো খটো হ'ব এইটো কোনটো হ'ব গটো হ'ব তাৰ পিছতে ইয়াৰ উত্তৰটো গটো হ'ব এবাৰ চাই লোৱা ইয়াৰ উত্তৰ কটো হ'ব এটা উত্তৰ দিয়াই আছে এটা উত্তৰ দিয়াই আছে তোমালোকে স্ক্ৰিনশ্বট লৈ পেলাই মাত্ৰ এবাৰ পঢ়ি যোৱা ঠিক আছে আমি যোনটো ভিডিঅ' তোমালোকক দিছিলোঁ যে স্বদেশ অধ্যয়নৰ তোমালোকে চাই গৈছিলানে তাৰ পৰা বহুতখিনি কুৱেশ্যন কমন আহিছে 1 নম্বৰীয়া চাইছিলানে নাই তোমালোকৰ আছিলে নাই স্বদেশ অধ্যয়ন আছিলেতো জনাবা দেই তাৰপিছতে এইটো মই প্ৰশ্নখিনি কিয় নপঢ়া হ'লো জানানে প্ৰশ্নখিনি পঢ়ি গ'লে ভিডিঅ'টো আৰু বহুত দীঘল হৈ যাব বহুত বেছি দীঘল হ'লে ষ্টুডেণ্টে চাবলৈ মন নকৰে সেইকাৰণে দেই তোমালোকৰ এতিয়া সময়ো বহুত কম আছে যিহেতু গতিকে তোমালোকে এইখিনি স্ক্ৰিনশ্বট লৈ পেলাই পঢ়ি লোৱা এবাৰ হৈ যাব ঠিক আছে এইটো তাৰপৰা ইয়াৰ উত্তৰটো হ'ব গটো তাৰপিছত ইয়াৰ উত্তৰটো খটো তাৰপিছতে আৰু এইটো হৈছে আজি শেষৰটো প্ৰশ্ন তোমালোকে ভিডিঅ'টো চাই কেনে পালা কমেন্ট বক্সত জনাবা মই আধাখিনি কুৱেশ্যন পঢ়িলোঁ আধাখিনি নপঢ়াৰ কাৰণটো হৈছে ভিডিঅ'টো বেছি দীঘল কৰিবলৈ মন নাই যিহেতু পৰীক্ষা তোমালোকৰ পালেহিয়ে আৰু তোমালোকৰ সময়টো নষ্ট কৰিবলৈ মন নাই আৰু তোমালোকক মই এটা কথা জনাওঁ যে তোমালোকে পৰীক্ষাৰ আগদিনাখন 100% কমন ভিডিঅ' এটা চাই পেলাই পৰীক্ষা দিবলৈ নাযাবা তোমালোকে এইকেইদিন সময় আছে এইকেইদিন দুদিনমান আছে পঢ়ি পেলাই তোমালোকে ভালকৈ পৰীক্ষাটো দিবলৈ যোৱা এইখিনিও পঢ়া তোমালোকে নিজে যোনখিনি নোটছ বনাইছা সেইখিনিও পঢ়া আৰু পৰীক্ষাত সকলোৰে ভাল হওক সেই আশাৰে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ